নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল শনি গ্ৰহৰ কোপদৃষ্টি পৰিলে ব্যক্তিৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰে শনি দেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিবলৈ এজন ব্যক্তিয়ে কি প্ৰতিকাৰ কৰিব লাগে কি বাৰে কি প্ৰতিকাৰ কৰিব পাৰিলে কোনো ব্যক্তি শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰে কেনে স্বভাৱৰ ব্যক্তিৰ ওপৰত শনি সোনকালে বিতুষ্ট হয় আৰু শনিৰ প্ৰভাৱত সেই ব্যক্তিৰ জীৱনত কেনে ধৰণৰ বিপদ বিঘিনি বা আলৈ আহুকাল দুখ কষ্ট হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শনি গ্ৰহৰ কোপদৃষ্টিৰ পৰা এজন ব্যক্তিয়ে কি উপায় কৰি মুক্তি পাব পাৰে আৰু শনি গ্ৰহৰ কোপদৃষ্টিত পৰিলে ব্যক্তিৰ জীৱনত কোনবোৰ ক্ষেত্ৰত অনিষ্ট হৈ দুখ কষ্ট পাবলগীয়া হয় আৰু শনি গ্ৰহৰ প্ৰভাৱত কেনেকৈ ব্যক্তিৰ জীৱনলৈ ধ্বংস নামি আহে সেই সকলোখিনি কথা আজিৰ ভিডিঅ'ত জানিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় জানিব পাৰিব শনিদেৱৰ বেয়া প্ৰভাৱ পৰিলে ব্যক্তিৰ ক্ষেত্ৰত কি লক্ষণে দেখা দিব আৰু সেই লক্ষণবোৰ দেখিলে কি প্ৰতিকাৰ কৰিব লাগে যদি সময়মতে প্ৰতিকাৰ বা উপায় কৰা নহয় তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত কেনেকৈ বিপদ বিঘিনি আহি ধ্বংস হ'ব পাৰে কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ ফলত কি ক্ষেত্ৰত বিপদ বিঘিনি আহি ব্যক্তি সৰ্বশান্ত হয় আৰু কি প্ৰতিকাৰ বা উপায় কৰিব পাৰিলে শনিদেৱৰ বেয়া প্ৰভাৱৰ পৰা মুক্তি পাব পাৰিব কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত শনিদেৱক ভক্তি কৰি জয় শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ শনি হৈছে এনে এজন দেৱতা যাৰ কোপদৃষ্টিৰ ফলত ৰজাও ভিক্ষাৰী হয় আৰু ভিক্ষাৰীও ৰজা হয় দেৱলোকৰ ভিতৰত শনি দেৱতা হৈছে ন্যায়ৰ অধিপতি দেৱতা যাৰ কোপদৃষ্টিত দেৱলোকৰ দেৱতাসকলেও ৰক্ষা নাপায় যেতিয়ালৈকে কোনো ব্যক্তিয়ে অন্যায় অধৰ্ম মিছা বেশ্যাৰ ওচৰ নাচাপে তেতিয়ালৈকে শনিদেৱৰ দৃষ্টিগোচৰ নহয় যদি কোনো ব্যক্তিয়ে অন্যায় অধৰ্ম হিংসা বশৱৰ্তী হয় তেতিয়া সেই ব্যক্তিৰ ওপৰত শনিদেৱৰ দৃষ্টি পৰে আৰু তেওঁ বিচাৰত ব্যক্তিয়ে নানান শাস্তি ভোগ কৰিব লগা হয় নৱগ্ৰহৰ ভিতৰত শনি গ্ৰহ হৈছে ন্যায়ৰ অধিপতি নৱগ্ৰহ হৈছে মংগল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি চন্দ্ৰ ৰাহু আৰু কেতু এই নৱগ্ৰহৰ ভিতৰত শনি যাৰ বাবে সন্তুষ্ট থাকে তাক অন্য গ্ৰহে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে যি ব্যক্তিৰ প্ৰতি শনিদেৱৰ বেয়া প্ৰভাৱ পৰে তেওঁৰ যিকোনো ক্ষেত্ৰতেই সুফল কেতিয়াও নাপায় আৰু বিভিন্ন ক্ষেত্ৰত বিপদ বিঘিনি আলৈ আহুকাল বাধা বিঘিনি আহি ব্যক্তিৰ ধ্বংসৰ গৰাহলৈ ঠেলি লৈ যায় সেই ব্যক্তিয়ে যি কৰিলেও বিপদ নুগুচে মাথো সকলোতে খেলি মেলি হৈ জীৱনত নানান কষ্ট পাবলগীয়া হয় ব্যৱসায় বাণিজ্যত লোকচান চাকৰি বাকৰিত বাধা শত্ৰুৰ প্ৰভাৱ হিংসা আকস্মিক বিপদ বিঘিনি ধন টকা পইচাৰ নাটনি কাজিয়া পেচাল আৰু আকস্মিক দুৰ্ঘটনা পৰ্যন্তও হৈ ব্যক্তি মহা সংকটত পৰিব লগা হয় সেয়েহে শনি কোপদৃষ্টিত পৰা লক্ষণসমূহ যদি আপুনি জানে তেনে সময়মতে প্ৰতিকাৰ বা উপায় কৰি শনিদেৱৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰিব আমি আজিৰ ভিডিঅ'ত শনিদেৱৰ কোপদৃষ্টিৰ পৰা লক্ষণসমূহ কোৱাৰ লগতে শনিদেৱৰ প্ৰতিকাৰসমূহো ক'ম সেই কথাসমূহ যদি আপুনি ভালদৰে জানে তেনে নিজেই শনিদেৱৰ প্ৰতিকাৰ কৰিব পাৰিব যদি এইখিনিলৈকে আপুনি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ লগতো যদি শনিৰ কোপদৃষ্টিৰ ফলত বিভিন্ন সমস্যা হৈছে প্ৰতিকাৰসমূহ নিজেই কৰি নিজেই উপকৃত হওক প্ৰিয় বন্ধু বান্ধৱীসকল তেনে প্ৰথমে জানো আহক শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰিলে কি লক্ষণ দেখা দিয়ে ব্যক্তিৰ গাত এক নম্বৰতে হৈছে যদি শনি গ্ৰহৰ কোপদৃষ্টি পৰে তেনে ব্যক্তিৰ জীৱনত বিপদ বিঘিনি কেতিয়াও নুগুচে ইটোৰ পাছত সিটো বিপদ আহে ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হয় বাৰে বাৰে বেমাৰ ব্যাধিৰ সমস্যাত পৰে 2 নম্বৰতে হৈছে ব্যক্তিৰ মনৰ স্থিৰতা নাইকিয়া হয় ফলত একেটা কামত বা একে ঠাইতে বেছিদিন থাকিবলৈ অশান্তি পায় মনৰ স্থিৰতা নথকাৰ ফলত যিকোনো কামত সফলতা নাপায় মন চঞ্চল হৈ ঠাই সলনি কৰি ফুৰে
আৰু কামৰ ক্ষেত্ৰত ধৈৰ্যচ্যুত হৈ এটা কামৰ পৰা আন এটা কামলৈ জঁপিয়াই ফুৰে। 3 নম্বৰতে হৈছে শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ ফলত ব্যক্তিৰ খং ৰাগ বেছি হয়, সঘনাই কাজিয়া পেচালত লিপ্ত হৈ মান সন্মান নষ্ট হয়। বহু সময়ত নিজে ধৈৰ্যচ্যুত হৈ নক'বলগীয়া কথা কৈ কাজিয়া পেচালত লিপ্ত হৈ সন্মান হানি হয় আৰু অযথা ধন সম্পত্তি ব্যয় হয়। 4 নম্বৰতে হৈছে ঘৰৰ মানুহৰ লগত মতৰ অমিল হয়, ঘৰখনৰ বিপৰীতে গৈ শত্ৰুৰ লগত মিলা মিছা হয়, ফলত শত্ৰুৰ কবলত পৰিব লগা হয় সেই ব্যক্তি। ইয়াৰ উপৰিও আকস্মিক বিপদ বিঘিনি আহি অযথা ধন পইচা খৰচৰ লগতে ব্যক্তিৰ মিছা বেইচ্ছাৰ প্ৰতি আকৰ্ষিত হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ লক্ষণ যদি দেখাৰ লগে লগেই তলত দিয়া প্ৰতিকাৰসমূহ কৰা নহয়, তেনে ক্ষেত্ৰত ব্যক্তিৰ জীৱনত মহা অশান্তি হৈ মৃত্যু পৰ্যন্তও হ'ব পাৰে। এতিয়া জানো আহক শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰাত কি প্ৰতিকাৰ বা উপায় কৰিব পাৰিলে ব্যক্তি শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা মুক্তি পাব পাৰে, যাৰ ফলত ব্যক্তিৰ জীৱনত দুখ দৰিদ্ৰতা নাইকিয়া হয়। যদি বিনা কাৰণত আপোনাৰ মনত অশান্তি হৈ থাকে, একেটা কাম বা একে ঠাইতে থাকিবলৈ মনত কষ্ট হয়, তেনে শনিবাৰে এটি ধাতুৰ পাত্ৰত কাঁহ, তাম, পিতল যিয়েই নহওক তেনে পাত্ৰত পানীৰ লগত ক'লা তিল মিশ্ৰণ কৰি শনিদেৱৰ চৰণত অৰ্পণ কৰিব। যদি শনি মূৰ্তি বা শনি মন্দিৰ নাথাকে তেনে শিৱলিংগত অৰ্পণ কৰিব। শনিদেৱৰ নামত যদি শিৱলিংগটো অৰ্পণ কৰে তেনে শনিদেৱ সন্তুষ্ট হয়। এনে কাৰ্যৰ দ্বাৰা শনিদেৱৰ কৃপা পায় আৰু মনলৈ স্থিৰতা আহে। যদি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি অনীহা আহে বা পঢ়া শুনাৰ বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে, তেনে এনে কাম যদি তেওঁৰ হৈ কোনোবাই কৰে, তেনে সেই সকলোবোৰ অনীহা দূৰ হৈ পঢ়াৰ প্ৰতি মন হ'ব। যদি আপুনি শত্ৰু ভয় কৰি আছে, শত্ৰুলৈ ভয় কৰে বা শত্ৰুৱে আপোনাক ভয় খুৱাই আছে, যদি আপুনি বাহিৰা শত্ৰুৰ পৰা ভয় কৰি আছে বা বাহিৰা শত্ৰুৱে আপোনাক আমনি কৰি আছে, সেয়া লাগিলে পুৰুষ মহিলা যিয়েই নহওক আপোনাক অন্যায় কৰে, তেনে শনিবাৰে লোৰ বস্তু, গুড়, তিল, সৰিয়হৰ তেল কোনোবা দুখীয়া মানুহক দান কৰক। যদি সকলোবোৰ নোৱাৰে ইয়াৰ এপদ হ'লেও দান কৰক, কাৰণ এই বস্তুকেইটা শনিদেৱৰ অতি প্ৰিয় বস্তু আৰু এনেধৰণৰ শত্ৰুতা শনিদেৱৰ কোপদৃষ্টিৰ ফলতেই হয়। এনে কাৰ্যৰ দ্বাৰা শনিদেৱ পৰম সন্তোষিত হয়, ফলত শত্ৰু নাশ হোৱাৰ লগতে আভ্যন্তৰীণ ভয় কম হয়। যদি কোনো ব্যক্তিৰ অযথা ধন অপচয় হয়, আকস্মিক কিছুমান বিপদ বিঘিনি আহি অযথাতে ধন টকা পইচা হানি হৈ থাকে বা জীৱনত বিশৃংখল আহি দিশহাৰা হয়, তেনে ক্ষেত্ৰত নিশ্চয় জানিব এইবোৰ শনিদেৱৰ কোপদৃষ্টিৰ পৰাই হয়। এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে যদি শনিবাৰে পুৱা গা ধুই আহঁত গছৰ তলত শনিদেৱৰ নামত জল অৰ্পণ কৰি সন্ধিয়া সৰিয়হৰ তেলৰ চাকি জ্বলাই সেই আহঁত গছক 7 বাৰ প্ৰদক্ষিণ কৰা হয়, তেনে শনিদেৱৰ কোপদৃষ্টি নাইকিয়া হয়। ফলত শনিদেৱৰ কৃপাত সেইসমূহ অসুবিধা আঁতৰি পুনৰ স্থিৰতা আহে মনলৈ। যদি আপুনি যিকোনো কামত অৰ্হতা থকাৰ পাছতো বাৰে বাৰে বিফল হৈছে বা চেষ্টা কৰিও ফল পাবলৈ সক্ষম হোৱা নাই, তেতিয়া নিশ্চয় জানিব আপোনাৰ ওপৰত শনিৰ দশা কিছু হ'লেও পৰিছে। তেতিয়া আপুনি যদি শনিবাৰে ক'লা বলদ গৰুক বা ক'লা কাউৰীক তিল আৰু গুড় মিশ্ৰণ কৰি খুৱাব পাৰে, তেনে আপোনাৰ শনি দুখ খণ্ডন হৈ আপোনাৰ প্ৰতি শনিদেৱৰ কৃপাদৃষ্টি পৰিব। যদি আপুনি শনিদেৱৰ কোপদৃষ্টিৰ পৰা আঁতৰি থাকি কৃপাদৃষ্টি পাবৰ আশা কৰে, তেনে শনিদেৱৰ বাবে শনিবাৰে সন্ধিয়া শনি মন্দিৰত বা শনি ফটোত এগছি সৰিয়হৰ তেলৰ চাকি জ্বলাই 9 বাৰ এই মন্ত্ৰটি উচ্চাৰণ কৰক। যদি আপুনি এই কাম কৰিব পাৰে, তেনে আপুনি শনিদেৱৰ কৃপাদৃষ্টি সদায় পাবলৈ সক্ষম হ'ব। মন্ত্ৰফাঁকি হৈছে ওম শ্ৰীয়াং শনিশ্বৰাই নমঃ, ওম শ্ৰীয়াং শনিশ্বৰাই নমঃ। ইয়াৰ উপৰিও যি ব্যক্তিয়ে নিয়মিতভাৱে মংগলমূৰ্তি বজৰংবলী হনুমানৰ চৰণত ধূপ বন্তি জ্বলাই হনুমান চালিচা পাঠ কৰে, তেওঁ শনিদেৱৰ কোপদৃষ্টিৰ পৰা আঁতৰি থাকিব পাৰে। আপুনি হয়তো ভাবিছে মংগলমূৰ্তিক পূজা কৰিলে শনিদেৱ কেনেকৈ সন্তুষ্ট হয়। ইয়াৰো আছে বিশেষ কাৰণ। যেতিয়া লংকাধিপতি ৰাৱণে শনিদেৱক বন্দী কৰি ৰাখিছিল, তেতিয়া শনিদেৱক বন্দী মুক্তি কৰিছিল হনুমানে। বীৰ হনুমানে ৰাৱণৰ কবলৰ পৰা শনিদেৱক মুক্তি কৰাৰ বাবে শনিদেৱে হনুমানক ভক্তি কৰা ভক্তক কেতিয়াও আমনি নকৰোঁ বা কোপদৃষ্টি নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিছিল। সেয়েহে হনুমানক ভক্তি কৰিও আপুনি শনিদেৱৰ কৃপাদৃষ্টি পাব পাৰে।
যদি আপোনাৰ জীৱনত যিকোনো ক্ষেত্ৰত বাধা বিঘিনি আহি আছে, বিপদ বিঘিনিয়ে আপোনাক উন্নতিত বাধা দিছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত সকলো ঠিকে থাকে থকাৰ পাছতো সুফল পোৱা নাই, ঘনে ঘনে অপায় অমংগল আহি শত্ৰুতাই মনোকষ্ট দি আছে, তেনে আপুনি নিশ্চয় জানিব এয়া শনি দেৱতাৰ কোপদৃষ্টি আপোনাৰ ওপৰত পৰিছে। এনে সমস্যাত যদি আপুনি পৰি আছে তেনে শনিবাৰে এটা উপায় কৰক আৰু সেই উপায়ৰ জৰিয়তে আপুনি শনিদেৱৰ সেই কোপদৃষ্টিৰ পৰা মুক্তি পাই কৃপাদৃষ্টি পাবলৈ সক্ষম হ'ব। উপায়টো হৈছে আপুনি এটি ধাতুৰ পাত্ৰ এক দামত ক্ৰয় কৰিব। বিশেষকৈ কাঁহ, পিতলৰ বা তামৰ পাত্ৰ হ'লে বেছি ভাল। এক দামত অৰ্থাৎ আপুনি যেতিয়া পাত্ৰটো কিনিবলৈ যাব তেতিয়া দোকানীয়ে যিটো দাম ক'ব আপুনি সেই দামতে কিনি আনিব। শনি পূজা সাধাৰণতে সূৰ্য অস্ত যোৱাৰ পাছত কৰা হয়। সেইদিনা সন্ধিয়া আপুনি কিনি অনা ধাতুৰ পাত্ৰটিত সম্পূৰ্ণকৈ তিল বা সৰিয়হৰ তেল ল'ব। অৱশ্যে আপুনি যিটো পাত্ৰ কিনিব সেইটো বৰ ডাঙৰ নহ'লেও হ'ব। সামৰ্থ্য অনুসৰি কিনিব, সৰু হ'লেও আপত্তি নাই। পাত্ৰটোত আপুনি যি তিল বা সৰিয়হৰ তেল দিব তাৰ লগত এটা মুদ্ৰা দিব। যদি আপোনাৰ ঘৰত শনি মূৰ্তি আছে তেনে সেই মূৰ্তিৰ ওচৰত যাব আৰু যদি ঘৰত শনি মূৰ্তি নাই তেনে শনি ফটোৰ ওচৰত কৰিলেও হ'ব। অথবা আপোনাৰ ঘৰৰ ওচৰত যদি ক'ৰবাত শনি মন্দিৰ আছে তাতো যাব পাৰে। আপুনি যিটো পাত্ৰত তেল বা মুদ্ৰাটো দিছিল সেইটো শনিদেৱৰ চৰণলৈ দুই হাতেৰে আগবঢ়াই দিয়াৰ সময়ত আপুনি যিখিনি তেল পাত্ৰটোত দিছিল সেইখিনি তেলৰ ওপৰত নিজৰ মুখখন চাব। যেনেকৈ আইনাত মুখ চাই ঠিক তেনেকৈ আপুনি সেই তেলৰ ওপৰত মুখখন দি নিজৰ মুখখন চাব আৰু মনৰ ভিতৰতে এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰিব, ওম শ্ৰাং শনিশ্বৰাই নমঃ। তাৰ পাছত আপুনি আপোনাৰ যি অভিলাষ কৰি উপায়টো কৰিছে সেই অভিলাষটোৰ কথা ক'ব। আপুনি যদি ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কৰিছে বা শত্ৰু নাশৰ বাবে কৰিছে, চাকৰি বাকৰিৰ বাবে কৰিছে বা আপোনাৰ মনত যি ভাবি কৰিছে সেই কথাখিনি ক'ব। কথাখিনি কোৱাৰ পাছত আপুনি সেই পাত্ৰটো শনিদেৱৰ চৰণলৈ আগবঢ়াই দিব আৰু এটা প্ৰণাম জনাই ক'ব, হে শনিদেৱ, তুমি ন্যায়ৰ অধিকাৰী, সততাৰে মই যি কৰ্ম কৰোঁ তুমি যেন তাত সহায় কৰা। এনেকৈ কৈ আপুনি সেই স্থানৰ পৰা আঁতৰি যাব। যদি উপায়টো শনি মন্দিৰত কৰে তেনে আপুনি খালী হাতেৰে ঘৰলৈ উভতি আহিব। আপুনি যি পাত্ৰটোত তেল দিছিল সেই পাত্ৰটো কেতিয়াও ঘৰলৈ নানিব। যদি আপুনি ঘৰত কৰিছে তেনে সেই পাত্ৰটো পাছদিনা তেলৰ সৈতে ওচৰত থকা যিকোনো মন্দিৰত দান কৰি দিব। এটি খৰচাৰ সৈতে দান কৰিব পাৰিলে অতি ভাল হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো যদি এনেধৰণৰ সমস্যা আছে বা এনেধৰণৰ সমস্যাত আপুনিও পৰি আছে, আপুনি এনেধৰণৰ সমস্যা জীৱনৰ পৰা অন্ত পেলাব বিচাৰিছে, তেনে আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰ যিকোনো এটা উপায় কৰক। আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।